চাকৰি নকৰিলে সবাতো যাব পাৰিম। আমি ৰমজানৰ হেৰি কৰিব লাগিব, প্ৰায় 4:19 আছে, প্ৰায় ৰাতি 12টাই বাজিল। এতিয়া যাই পেলাই ভাত বনাব লাগিব। গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা প্ৰায় 6টামান বাজিল। মই ওলালোঁ বৰ্তমান গুৱাহাটী। এতিয়া মানে দাদাৰ ফ্লাইট আছে 6টা বজাত, গতিকে আমি এতিয়া যাব ওলাইছোঁ গুৱাহাটী। ৰাতি 7টা আন্ধাৰ হৈছে। আমি একেবাৰে ডাইৰেক্ট আপোনালোকক গুৱাহাটীত লগ পাই আছোঁ। আমি ভিতৰত নাযাওঁ, এনেকৈ 150 টকা ভৰোঁ এটা। ইয়াৰ টাইম পূৰা আধা ঘণ্টা আছে আৰু। এইখন এয়াৰপৰ্ট, আমি যাওঁ গুৱাহাটী। তো গাইজ ফাইনেলি আমি দাদাক এৰি থৈ আহিলোঁ। এতিয়া আৰু আমি ক'ত যাম বিৰেন? এতিয়া ক'ত যাওঁ? গাইজ এইখানে নতুন ব্ৰিজ। ৰাতিপুৱা আমি আহিছোঁ নতুন ব্ৰিজত। চাই লওঁ কেনেকুৱা লাগে। ফটো উঠি লওঁ। কি কোৱা বিৰেন? ফটো উঠি না? নো পাৰ্কিং লিখা আছে, একখন নৰি দেখোন। এই সূৰ্যটোক চব ধুনীয়াকৈ উঠছে। ফটো কপি উঠাব পৰা। তো গাইজ বহুত ধুনীয়া লাগিছে। এইফালেতো ব্ৰিজ হৈয়ে আছে, এইটো উত্তৰ গুৱাহাটীলৈকে যাব। বাকী চাব পাৰে, মানে বহুত ধুনীয়াকৈ বনাইছে। আৰু নদীৰ কাষেদি ব্ৰিজখন। ৰাতি লাইটিং হ'লে আৰু বেছি ভাল লাগে। এতিয়া উপায় নাই, কি ক? আমি আহিম ৰাতি, যিহেতুকে আছোঁ। তো গাইজ ৰাতিপুৱা 6:30 বাজিল। আহি পেলাই মই আতিকুৰ ভাইক লগ পালোঁ। সিহঁতে ট্ৰেইনিঙত আছে গুৱাহাটীত, সুদূৰ ত্ৰিপুৰাৰ পৰা। আমাৰ ভাই ভাগৰ ৰুমত আছে। মই আহিলোঁ আৰু অলপ ভাইৰ লগত ৰাতিপুৱা চাহ খাই। তো ভাই যোৱাকালি ফ্লাইট জাৰ্ণিটো কেনে আছিল? আমি ৰাতিপুৱা কি প্লাষ্টিকৰ কাপ নাই, প্লাষ্টিকৰ কাপোৰ ফাইনেলি আমাৰ আতিকুৰ ভাই ৰেডি হ'ল। ফাৰ্ষ্ট ট্ৰেইনিং জিঅ' অফিচত যাম আজি মই। নৰ্থ ইষ্টৰ ভিতৰত এতিয়া ন মেইন ফৰ্মেল জীৱনত পিন্ধিব নাই। ইয়াৰ আনকমফৰ্টেবল লাগি আছে। বাকী আলিম ভাই উঠছি, তুতুলে উঠছি। এই বিৰেণক বহি থৈ দিছোঁ, থাক আকলা আকলি। হাই জুই মাতে কোনে মাতো চেণ্ডেল পিন্ধি যাম। জুই চাকৰি নকৰিলে সবাতো যাব পাৰিম। ভাই কেনেকুৱা ফিল? মজা। আসসালামু আলাইকুম। ৰমজান মুবাৰক। অহাকালি ৰমজান, ৰোজা ৰাখিবি না নাই? হা কি এইগিলা তোৰ বয়স হবা মানুহ ব্যস্ততকে থাকা। মানুহ এটা গাঁৱৰ ল'ৰা আহিছে, গোটাকেইটা চাইছো তো গোটাকেইটা লাউছো চলি হা। অলপতো সন্মান কৰিব লাগে। হা অলপতো সন্মান কৰিব লাগে। নহ'লে অলপ মানে চিন্তা কৰিব লাগে। গাঁৱৰ ছোৱালীকেইটাক ৰেচপেক্ট দিয়াটো তোৰ কাৰণে ভাল। মোৰ এতিয়া তো গাইজ যিহেতুকে গুৱাহাটীত নতুনকৈ ব্ৰিজ এখন বনাইছে, আমি তাতে আহিছোঁ। এইটো নদী ব্ৰহ্মপুত্ৰ নদী। মোৰ লগত আহিছে আমাৰ মুনু ভাই, আমাৰ মহিবাৰ
আমাৰ এডিটাৰ আৰু আমাৰ ফাইনেন্সিয়েল মেনেজাৰ। তো এইখানে বহুত সুন্দৰকৈ বনাইছে, ভিউ চাব পাৰে। আৰু মোৰ লগত আছে আমাৰ নৰ্থ ইষ্টৰ 5খন ষ্টেটৰ মেনেজাৰ, ট্ৰেইনিং মেনেজাৰ আতিকুৰ ৰহমান। তো গাইজ ফাইনেলি আমি ব্ৰিজখন চালোঁ, বহুত ভাল ব্ৰিজ, বহুত ভালকৈ বনাইছে। ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে আমাৰ গোটাকেইটা ভাই আহিছে, এইকেইটা গোটাকেইটাই ভাই আমাৰ। বাকী আজি ৰাতি আমি ৰমজানৰ হেৰি কৰিব লাগিব, প্ৰায় আজি 4:19 আছে, প্ৰায় ৰাতি 12টাই বাজিল। এতিয়া যাই পেলাই ভাত বনাব লাগিব আৰু চেহেৰি খাব লাগিব, তাৰপিছত ৰমজানৰ প্ৰথম ৰোজা। বাকী আৰু গোটেইকেইটা ৰোজা ৰাখিম ইনশাআল্লাহ। আছে না গোটেইকেইটা ৰোজা ৰাখবি না তই? এইটা ৰাখিব নোৱাৰে। আমি ৰোজা ৰাখিব লাগিব, এই 30টা ৰোজাৰ এখন নিয়াত ফুল নিয়াৰ আছে ইনশাআল্লাহ। সকলোৱে দোৱা কৰিব আৰু ৰমজান মাহত গ'লে দোৱা আল্লাহ কবুল কৰে। সকলোৱে আমাৰ কাৰণে দোৱা কৰিব যাতে আমি সকলোৱে আগবাঢ়িব পাৰোঁ। হা কি কয় ভাই, আমাৰ স্বাস্থ্যৰ কাৰণে দোৱা কৰিব পাই আছোঁ, যিহেতুকে চেহেৰি খাৱাটো আপোনালোকক দেখাব লাগিব। কি কয় ভাই? হা বাকী এতিয়া আমাৰ লেটকৈ উঠিব পাৰে আপোনালোকে, মই এইবাৰ উঠিব পাৰা। ৰোজা ৰাখিবি না? ৰোজা নাৰাখিলে চাবি আৰু কেমেৰাত আছে ৰোজা নাৰাখিলে।